ত্ৰিপুৰাৰ ট্ৰিংবিচি কটল ফেষ্টিভেলত অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণী পাইছিলোঁ আৰু উদযাপন সমিতিৰ সদস্যসকলে এয়াৰপৰ্টত ৰৈ আছিলে আমাক আদৰণি জনাবলৈ। মোক আৰু মোৰ টিম মেম্বাৰখিনিক খুব ধুনীয়াকৈ তেওঁলোকে আদৰিলে আৰু সম্ভাষণ জনালে। সঁচাকৈ বহুত বেছি ভাল লাগিল। আৰু তাতকৈ ভাল লগা কথাটো হৈছে যে মোৰ মৰম লাগি গ'ল তোক, মিছাকৈ নকবি, তোমাৰ কথা সুধি চাওঁ, সকলোবিলাক গীত বোলে তাত বহুত পপুলাৰ, তেওঁলোকে বহুত শুনে আৰু সেই গীতবিলাক শুনিয়ে তেখেতসকলে মোক অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণী জনাইছিলে। আচলতে এইখন মোৰ ত্ৰিপুৰাত দ্বিতীয় অনুষ্ঠান। প্ৰথমবাৰ কৰিছিলোঁ মহামুনি ফেষ্টিভেলৰ হীৰক জয়ন্তী বৰ্ষত আৰু তেওঁলোকে সেইবাৰো বহুত বেছি মৰম দিছিলে। বহুত বহুত ধন্যবাদ ত্ৰিপুৰাবাসী ৰাইজক, মোক ইমান ধুনীয়াকৈ তেওঁলোকে নিজৰ ছোৱালীৰ দৰে আঁকোৱালি লৈছে। আৰু আমি ৰাস্তাত অকণমান সকলোৱে ৰ'লোঁ, চাহ খালোঁ, ফূৰ্তি কৰিলোঁ, আড্ডা দিলোঁ। আৰু তেখেতে মোক ঠাইডোখৰৰ বিষয়ে অকণমান বুজাই আছিলে। আৰু এয়া আমাৰ বনজিত দা, সকলোকে এনিটাইম হহুৱাই থাকে, আমি হাঁহি হাঁহি মালতী কোন? মালতী ভালে, তাই ষ্টেণ্ডাৰ্ড। আমাৰ গাঁৱত তাই ৰাতি শিলচিল বুটালে আৰু নহয়, ৰাতি ঘৰত নাযায়, শিলচিল বুটালে মোৰ দৰে আৰু মোৰ দৰে হেয়াৰ কাট। ছেম হেয়াৰ ষ্টাইল। আমি ত্ৰিপুৰাৰ কমলা খাই আছো, গাড়ীত এক টুকুৰা কিনিছো।